আচলতে এটা বস্তু এজন মানুহ এজনৰ প্ৰত্যেক মানুহৰ কাৰ কি কিমান ভেলু মানুহে কয় যে মানুহৰ কোনো ভেলু নাই প্ৰাইচলেছ ঠিক আছে এজন মানুহৰ ভেলু নিৰ্ণয় কৰিব নোৱাৰি ৰাইট কিন্তু ইকনমিক্সৰ এটা সূত্ৰ মতে এজন ব্যক্তি আছে মই নামটো পাহৰিছোঁ তেওঁ কৈছে যে প্ৰত্যেক মানুহৰ ভেলু কিমান হয় উলিয়াব পাৰি কি বেচিছত উলিয়াব সেই ভেলুটো মানুহজনৰ ইনকামটো কিমান হয় তেওঁ বছৰি কিমান ইনকাম কৰি আছে ইনকামটোৰ ওপৰত বেছ কৰি এজন মানুহৰ একচুৱেল ভেলু কিমান হয় উলিয়াব পাৰি কোনো মানুহজনৰ ভেলু হ'ব 10 লাখ টকাৰ কোনো এজন মানুহ ভেলু হ'ব 1 কোটি টকাৰ কোনোবা মানুহ 20 লাখ টকাৰ ভেলু হ'ব কোনোবা 5 কোটি টকাৰ ভেলু হ'ব পাৰে কোনোবা 100 কোটি টকাৰ ভেলুৰ মানুহ হ'ব পাৰে নিৰ্ভৰ কৰিব তেওঁৰ ইয়াৰলি ইনকামটো কিমান এতিয়া ধৰি লোৱা এজন মানুহৰ ইয়াৰলি ইনকাম হৈছে 3 লাখ টকা 3 লাখ ৰাইট এই বছৰি যেটো ইয়াৰলি ইয়াৰলি ইনকাম এই 3 লাখ টকা যে বছৰি ইনকাম হয় এই 3 লাখ টকাটো 20 গুণ কৰা যায় কিমান 20 টাইমছ কৰা যায় 20 গুণ কৰি দিলো এটা 3 লাখক 20 গুণ কৰিলে কিমান লাখ টকা ওলাব ধৰি লোৱা এজনৰ নাম আছে ৰবি ঠিক আছে আৰু এজনৰ নাম হৈছে মিথুন ৰবিৰ ইনকাম হৈছে 3 লাখ টকা আৰু ইয়াৰ ইনকাম হৈছে 5 লাখ টকা এতিয়া ৰবিৰ ইয়াৰলি ইনকাম কিমান ওলালে 60 লাখ ন হল এতিয়া আমি মিথুনৰ ওলাম মিথুনৰ ইনকাম হৈছে 5 লাখ এতিয়া আমি 20 টাইমছ কৰি দিম 20 গুণ বছৰি যেটো ইনকাম হয় তাৰ 20 গুণ কৰি দিলে হ'ল তে কিমান ওলাই যাব 5 20 গুণ 100 লাখ মানে 1 কৰোৰ ৰাইট 1 CR এতিয়া মিথুনৰ ভ্যালু হৈছে 1 CR 1 কোটি টকাৰ আৰু ৰবিৰ ভ্যালু কিমান হৈছে 60 লাখ টকাৰ এতিয়া সেই